নলবাৰীৰ এটা জৰাজীৰ্ণ পথে জিয়াটো ভুগাইছে ৰাইজক। গামাৰীমুৰি বাউসী চুবুৰীৰ পথৰ দুৰৱস্থা এয়া বাৰিষা পথছোৱা যাতায়াত হৈ পৰে জমৰ যাতনা। বোকা পানীৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হয় অঞ্চলবাসীয়ে। বিগত 4 বছৰে মেৰামতি নহল সেই পথছোৱা। ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাছতো কাণসাৰ নাই সংশ্লিষ্ট বিভাগত। হয় চাওক, মই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ টিহু সমষ্টিৰ গামাৰীমুৰিত আৰু দেখিবলৈ পোৱা গৈছে এটা পথে এতিয়া জ্বলা কলা খুৱাইছে ইয়াৰ গামাৰীমুৰিৰ স্থানীয় লোকক আৰু দেখুৱাইছোঁ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে এটা যি অত্যন্ত গুৰুত্বপূৰ্ণ পথ, হাপুৰৰ পৰা যি হাৰিভাঙালৈ যোৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৱে কিন্তু এতিয়া জ্বলা কলা খুৱাইছে ইয়াৰ স্থানীয় লোকসকলক। এই মুহূৰ্তত সহযোগী পৰিৱেশ দেখুৱাইছে আৰু কেনেধৰণে এই মুহূৰ্তত ইয়াৰ স্থানীয় লোকসকলে বা ইয়াৰ ওচৰ চুবুৰীয়াই কেনেধৰণে জমৰ যাতনা ভোগ কৰিব লগা হৈছে এটা পথক লৈ। ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলেও কিন্তু ক্ষোভিত হৈ পৰিছে এই পথটোক লৈ। আৰু অন্যফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই পথটোৰ লগতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়লৈ কিন্তু দৈনিক ইয়াৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল অতি বিপদসংকুলভাৱে অহা যোৱা কৰে। দেখিবলৈ পোৱা গৈছে অভিভাৱকসকলেও কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে বিগত সময়ছোৱাত, বা স্থানীয় লোকসকলেও কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। এগৰাকী বয়োজ্যেষ্ঠ লোক আছে, কি ক'ব, যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কেতিয়াৰ পৰা এই পথটো আপোনালোকৰ এনে বেয়া হৈ আছে? মই এই ধৰ্মপুৰ মৌজাৰ গামাৰীমুৰি গাঁৱৰ বাসিন্দা। এই ৰাস্তাটো আপোনাৰ নিউজ লাইফক মই প্ৰথমে ধন্যবাদ জনাইছোঁ যে আজি 4 বছৰ পিছত যে আপোনালোক আহি আমাৰ এই ৰাস্তাটোৰ কাৰণে এটা দিব, মই ধন্যবাদ জনাইছোঁ। আজি 4 বছৰে হ'ল এই ৰাস্তাটো এনেকৈ পৰি আছে, কিন্তু আমি শুনামতে আজি প্ৰায় বহুদিনৰ পৰা কৈ আছে অফিচৰ পৰা যে টেণ্ডাৰ হৈছে, কিন্তু ৰাস্তা কাম কৰিব অহা নাই। 3 বছৰ আগত অলপ বালা ছটিয়াই গুচি গৈছে, কিন্তু ৰাস্তাটো আজিলৈ কাম নাই। এইবাৰ ইলেকশ্যনত এক ডাম্পাৰ বালি আনি এই গাঁতবিলাকত পেলাই দিছে। এই গাঁতবিলাক দেখিছে, চাওক ইফালে চাওক ইপিনে চাওক, গোটেই ৰাস্তাটো বেয়া হৈ আছে, কিন্তু আমাৰ চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। এতিয়া এখন কাষতে এখন স্কুল আছে, ইমান ৰাইজ আপোনালোকে দেখিছে। এতিয়ালৈ গাড়ীও অহা যোৱা কৰে, স্কুলৰ গাড়ী আহে, স্কুলতো গাড়ী বহু কাৰণ আহে, বিষ্ণুজ্যোতি আহে, এই ইডেন ভেলী আহে, এইবিলাক গাড়ী এইপিনে গুৰুত্বপূৰ্ণ ৰাস্তা আৰু পিডব্লিউ ৰাস্তা। এইপিনে বাছ চলি থাকে, বাছ চলি এই বাছ এনেকৈ এই এটা কালভাৰ আছে, এইটোৰ কাৰণে বাছ ঘূৰি আহিব লগা হৈছে। এনেকৈ প্ৰতিদিন প্ৰতিদিন অহা যোৱা কৰে, ৰাতিপুৱা আৰু গধূলি। তথাপি ৰাস্তাটো আজিলৈ চৰকাৰৰ পৰা কোনো কামৰ আগবঢ়া নাই। আপোনালোকে যথেষ্ট ইতিমধ্যে কেইবাবাৰো অনুৰোধ জনাইছে? অনুৰোধ কেইবাবাৰো জনা হৈ গৈছে, অনুৰোধ কেইবাবাৰো জনা হৈ গৈছে। তেওঁলোকে কয় কি হ'ব হ'ব হ'ব, কাম নাই। ধন্যবাদ জনাইছোঁ। কি ক'ব, অত্যন্ত এটা